वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 14 মাঘ সোমবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ আজি 27 জানুৱাৰী 2025 চন, ভাৰতীয় 7 মাঘ আৰু মোং 26 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:10 আৰু সূৰ্যাস্ত সন্ধ্যা 4:56 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা ত্ৰয়োদশী তিথি, ৰাতি 8:35 আৰু আজি নক্ষত্ৰ হ'ল মূলা নক্ষত্ৰ, দিনৰ 9:02 যোগ আজি হৰখন যোগ, ৰাতি 1:57 আৰু কৰণ হ'ল গড়কৰণ। হৰখন যোগ। হৰখন যুগত জন্ম জাতক প্ৰসন্ন মনৰ আনন্দবান হয়, জাতক সৌভাগ্যশালী আৰু ৰাজমান্যও হয়, বিদ্যাবান শাস্ত্ৰজ্ঞ হয়। আজি যুগ অতি শুভ যুগ, গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে মকৰ, লগতে বুধো বহি আছে মকৰ ৰাশিতেই। মংগল বহি আছে বক্ৰী হৈ মিথুন ৰাশিত, আৰু বৃহস্পতি আছে বৃষভত, শুক্ৰ আৰু শনি কুম্ভত, ৰাহু আছে মীনত, কেতু আছে কন্যাত, আৰু আজি চন্দ্ৰ বহি আছে ধনুক ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুক ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ, গন্ধৰ্বৰ অস্থি, অস্তোত্তৰী শনি আৰু বিংশোত্তৰী কেতুৰ দশা। দিনৰ 2:02 নৰগণ, অস্তোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা। আজি আদ্য ঋতু হ'লে তিনিমহীয়া পতিহীনা যোগ, বৰণত দুখ নাই, আৰু ৰাতি 8:35 একপাত, যাত্ৰা মধ্যম, পূবে নাই। দিনৰ 4:59 দক্ষিণেও যাত্ৰা নাই, ৰাতি 8:35 যাত্ৰা নাই, ৰিক্তাদোষ। আৰু যিহেতু আজি সোমবাৰ, গতিকে কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰামংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম দিনৰ 9:02 সময়ৰ ভিতৰত দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, হাল যাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ। খাদ্যত আজি বেঙেনা, আৰু ৰাতি 8:35 মাটিমাহ, তেল, মাছ, মাংস দি সম্ভোগ নিষেধ। যোগিনী আজি দক্ষিণত, আৰু ৰাতি 8:35 পশ্চিমত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 7:31 পৰা 8:52 আৰু কাল ৰাত্ৰি নিশা 9:57 পৰা 11:35 আছে। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত বৰ্জন কৰক এই যুগ। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 2:55 পৰা 4:24। অমৃত যুগ ৰাতিপুৱা 7:34, 10:10 পৰা 12:46, 6 বজাৰ পৰা 8:35, 11:11 পৰা 2:38 আছে। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই মহেন্দ্ৰ যুগ, অমৃত যুগ। আজি ত্ৰয়োদশীৰ একদিষ্ট সন্দীপন, পৰাৰুণোদয়ত ৰতন্তী চতুৰ্দশী স্নান, চতুৰ্দশ যমতৰ্পণ, যমাদৰ্শ কামনায়ং গংগায়ং স্নাতব্যম। ৰাতি 8:35 শ্ৰী শ্ৰী ৰতন্তী কালিকা পূজা। বাদুলিপাৰা ব্ৰাহ্মণ চুবাত আজি ভদ্ৰকালী দেৱীৰ পূজা আছে। মহৰীয়া দামোদৰ সত্ৰত শ্ৰী শ্ৰী ৰতন্ত কালিকা পূজা। দক্ষিণপাট সত্ৰত সহদেৱৰ তিৰুভাৱ তিথি। কলিয়াবৰৰ বিশিষ্ট সমাজকৰ্মী নিমল চন্দ্ৰ বৰুৱাৰো আজি তিৰুভাৱ তিথি আছে। দেৱান গাঁৱত শ্ৰী শ্ৰী মহাৰাণী পূজা, আৰু জ্ঞানভিৰাম বৰুৱা, বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা, সাংবাদিক ভাস্কৰজিৎ গোস্বামী আৰু সুৰকাৰ গায়ক দুৰ্গা প্ৰসাদ ভূঞাৰ আজি স্মৃতি দিৱস আছে। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল।
মেঘ স্বজন বিবাদ, গতিকে চাই চিতি চলক। বৃক কৰ্মৰ পৰিৱৰ্তন, মিথুন ঋণ আদায়, কৰ্কট ব্যয় বৃদ্ধি, সিংহ ভূ সম্পত্তি লাভ, কন্যা দ্ৰব্যাদি লাভ, তুলা বিদ্যাহানি, বৃশ্চিক গৃহ অশান্তি, ধনু বুদ্ধিহানি আৰু পথভ্ৰষ্ট, মকৰ উদ্যোগত লাভ, কুম্ভ আঘাত প্ৰাপ্তি, মীন অত্যাধিক ব্যয়, গতিকে চাই চিতি চলক। বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।